নমস্কাৰ কৃষক বন্ধুসকল বিশ্বনাথ এগ্ৰি ফাৰ্ম চেনেল আপোনালোকক পুনৰবাৰলৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক অলপ খেতিৰ দ্বাৰা দেখুৱাবলৈ আহিলোঁ, যোনটো মোৰ নিজৰ এজন বন্ধুৱে কৰিছে আৰু খেতিখিনি দেখি বৰ আনন্দ লাগিছে, বহুত ভাল লাগিছে। কম মাটিতে তেওঁ খেতি কৰি স্বাৱলম্বী হ'ব পাৰিছে। তেওঁ এজন শিক্ষিত যুৱক, কিন্তু তেওঁ চাকৰিৰ সন্ধানত নগৈ এতিয়া খেতি বাতিৰ লগত বহু বছৰ জড়িত হোৱাৰ লগতে তেওঁ এতিয়া খেতিৰ পৰা ভাল টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। মই তেওঁৰ আজি বাৰীখন দেখুৱাম। বেছি নহয় 4 বিঘা মাটিত বিভিন্ন ধৰণৰ খেতি কৰি ইয়াৰ পৰা সকলো ছিজনত 3 মাহ বা 6 মাহৰ খেতি কৰে। তাৰপিছত মাটিডৰা খালী হ'লে আকৌ বেলেগ খেতি কৰে। তেনেদৰে তেওঁ বছৰেকীয়া উপাৰ্জন নহ'লেও 4 পৰা 5 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি মোক জনাইছে। আৰু মই মাজে মাজে তেওঁৰ খেতিডৰালৈ আহোঁ, তেওঁৰ খেতি চাই মই অলপ উৎসাহিত হৈছিলোঁ। তেওঁৰ পৰা মই কেইটামান কথা শিকিবলৈ পাইছোঁ। সেয়ে মই আপোনালোকক আজি দেখুৱাওঁ গোটেই তেওঁৰ খেতিখন। এই মাটিডৰা যিটো 4 বিঘা মাটি আছে, সেই 4 বিঘাত তেওঁ কি খেতি লগাইছে, আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, মই পোনপ্ৰথমতে আপোনাৰ নহৰু খেতিৰ পৰা আৰম্ভ কৰিছোঁ। এইটো তেওঁৰ নহৰু খেতি কৰিছে প্ৰায় আধা বিঘামান মাটিত। আৰু ইফালে চাওক, ইয়াৰ লগে লগে ইয়াত আছে আপোনাৰ ৰেড কেবেজ, যিটো বন্ধাকবি। এয়া চাওক বন্ধাকবি কিমান ধুনীয়া আহিছে। এইটো নহ'লেও 30 পৰা 40 দিন হৈছে আপোনাৰ প্লান্টেশ্যন কৰা, আৰু এমাহ পৰা 2 মাহৰ ভিতৰত ইয়াত হাৰ্ভেষ্টিং কৰি শেষ হ'ব। আৰু লগে লগে ইয়াত বেলেগ খেতি লগাব। এয়া চাওক, ইয়াত আছে ফুলকবি খেতি যথেষ্ট ধুনীয়া হৈছে। কেন্দা খেতি আছিলে, ইতিমধ্যে ইয়াত হাৰ্ভেষ্টিং আৰম্ভ হৈছে। ইয়াৰ পৰা আজি মই জনামতে 4 বস্তামান প্ৰায় 2 কুইণ্টলৰ পৰা 3 কুইণ্টললৈকে আজি বজাৰত নিছিলে আৰু যথেষ্ট দাম পাইছোঁ বুলি কৈছে। 20 টকাকৈ পাইকাৰী তেওঁ বিক্ৰী কৰি আহিছে। কিয়নো মাঘ বিহুত আমাৰ জানে সকলোকে লাগে আৰু সকলোৱে বজাৰত গৈ কেন্দা বিচাৰে, যিহেতু মাঘ বিহু আমাৰ আহি আছে আৰু মাঘ বিহুৰ কাৰণে এতিয়া আমি প্ৰস্তুতি চলাই আছোঁ। এয়া চাওক ফুলকবি নহ'লেও ইয়াত 1 বিঘামানত আছে। আৰু এইটো চাওক আলু, যিটো আলু থাকে, আমাৰ অসমীয়া আলু বুলি কওঁ আমি, যিটো একেবাৰে সৰু চাইজৰ। ইয়াৰ বজাৰ মূল্য যথেষ্ট ভাল আৰু ইয়াৰ বজাৰত চাহিদাও থাকে। এনেদৰে তেওঁ ইয়াত নহ'লেও 1.5 বিঘামান ইয়াত কৰিছে আপোনাৰ আলু খেতি। আৰু ডাঙৰ আলু, যিটো আমাৰ খাচীয়া আলু, সেইটো আলু আপোনাৰ কৰিছে প্ৰায় আধা বিঘা। এয়া চাওক, ইয়াত আপোনাৰ সৰু আলু, গুটি আলু 1.5 বিঘা, লগতে ডাঙৰ আলু। আপোনালোকে যদি ইয়াৰ পৰা কিবা খেতি কৰিম বুলি ভাবিছে বা মোক কমেণ্টত জনাব, আপুনি কি খেতিৰ বিষয়ে জানিব বিচাৰে। মই পৰৱৰ্তী পৰ্যায়ত ভিডিঅ'ত লৈ আহিম কি খেতিৰ ওপৰত আপোনালোকে ভিডিঅ' বিচাৰে তাৰ মই, আৰু ইয়াৰ খেতিত যত্ন কেনেকৈ লয় বা কেনেকৈ কি সাৰ প্ৰয়োগ কৰিছে, কেনেদৰে কেতিয়া ৰোপণ কৰিছে, সকলোখিনি আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম। এয়া চাওক ৰেড কেবেজ, যিটো তাত লগাইছিলে, মাজত আকৌ ইয়াতো লগাইছে। খুব ধুনীয়া এটা পৰিৱেশ বাৰীৰ। এয়া চাওক আলু কিমান ধুনীয়াকৈ ইয়াত চাফা কৰি ইয়াত আপোনাৰ মেইনটেনেঞ্চ ধুনীয়া কৰিছে বুলি ক'ব পাৰি। ইয়াৰ পৰা তেওঁ বছৰি মোক জনোৱা মতে 3 পৰা 4 লাখ টকা এই 4 বিঘা মাটিৰ পৰা উপাৰ্জন কৰোঁ বুলি কৈছে। তেওঁ ইয়াত 12 মাহে খেতি কৰে, যিহেতু এইটো পলসুৱা মাটি। বাৰিষাত ইয়াত বেলেগ খেতি কৰা হয় আৰু খৰালিত ইয়াত পানীত যোগান ধৰি বেলেগ খেতি কৰা হয়। এয়া চাওক, ইয়াত বিলাহী খেতি কৰা হৈছে। বিলাহী এতিয়া কাম কাজ চলি আছে। বিলাহীত এতিয়া ফলন আৰম্ভ হৈছে, ফুল এতিয়া ধৰিব লৈছে। ইয়াত চাওক, ইয়াত লগাইছে বেঙেনা ইতিমধ্যে প্লান্টেশ্যন কৰা হ'ল আজিৰ প্ৰায় 2-3 দিন আগতে। ইয়াত এতিয়া পানীৰ যোগান ধৰিব। পানীৰ যোগান ধৰাৰ পিছত চাব ইয়াত বিলাহীৰ গ্ৰ'থটো কিমান ধুনীয়া হ'ব আৰু লগতে বেঙেনাৰ গ্ৰ'থটো কেনেকৈ। আৰু এইটো দেখাবলৈ খুজিছোঁ মই, এইটো প্ৰায় 1.5-2 বিঘামানত ইয়াত আছে বিলাহী, প্ৰায় 1.5-2 বিঘামানত আছে আপোনাৰ আলু, আৰু বাকী ৰেড কেবেজ আছে। ইয়াত মূলা অলপ সিঁচিছে ঘৰত খাবৰ কাৰণে। মূলাও যথেষ্টখিনি ভাল হৈছে। তাকে মই আজি আপোনালোকক দেখুৱালোঁ। কম মাটিতে আপোনালোকে যদি ভালদৰে বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰি ভাল টকা উপাৰ্জন কৰিব পাৰি, কেনেদৰে এজন শিক্ষিত যুৱকে খেতি কৰিছে, তাকে মই আজি আপোনালোকক দেখুৱালোঁ। ভিডিঅ'টো যদি আপোনালোকক ভাল লাগে, লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু আপোনালোকে জনাব কেনেকুৱা ধৰণৰ আপোনাৰ খেতি কৰিব বিচাৰে বা আপোনালোকে কি খেতিৰ ওপৰত আপোনালোকে জানিব বিচাৰে। মই সকলোখিনি তথ্য লৈ আহিবলৈ চেষ্টা কৰিম। ইয়াকে কৈ আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় অসম।